মোৰ অকমানি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৰু বিহু। বিহু আহিলে ভাল লাগে। আজি ৰঙালী বুলিও কোৱা হয়, ৰঙালী বিহু। তাকে আমাৰ ঘৰত কেনেকেনো গৰু বিহু প্ৰস্তুতি চলাইছোঁ আহকচোন চাওঁ। আজি গৰু বিহু ন? সকলোৱে একেলগে। আৰু ভিডিঅ'টো প্ৰস্তুত কৰা এটাই কাৰণ সৰু ল'ৰা ছোৱালী যাতে ভিডিঅ'টো চাই আৰু সকলোখিনি কথা জানে তাৰ অকণমান সুবিধা কৰি দিছোঁ। কিমানখিনি পাৰিছোঁ নাজানো বাৰু। গৰু বিহুৰ দিনা ব্যৱহাৰ কৰা হয়। ল'ৰাকো তুমি সেই কথাটো শিকাইছোঁ, জানানে নাই? লগতে অন্য ল'ৰা ছোৱালীৰ কাৰণে অকণ সুবিধা হ'ব বুলিহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বঢ়িয়া। পাত দি পেলাই যে কোবাই, কিয় কোবাইনো সেইটো জানানে? বছৰটোলে ৰোগ ব্যাধি নহ'বৰ বাবে আৰু গাত মাখিয়ে দিগদাৰ নকৰিবৰ কাৰণে দীঘলতি পাত আৰু মাখিলতি পাতেৰে কোবাই ঘৰলৈ অনা হয়। কোবাই মানে ধৰপ ধৰপ নকবাই আকৌ দেই, লাহে লাহে কোবাই লৈ অনা হয়। গম পাইছানে? তেতিয়াও এটা মন্ত্ৰ গায়। কি মন্ত্ৰ গায় জানা নেকি? মাখিলতি মাখিপাত মাখি মাৰো জাত জাত। মাতাচোন এবাৰ। মাখিয়তী মাখিপাত মাখি মাৰো জাত জাত। দেখুৱাই যাম ন এফালৰ পৰা। মাহ হালধি দি পেলাই গৰুজনী বৰ বদমাছ, দিগদাৰ কৰে যে, সেইকাৰণে বান্ধি লৈহে তেনেকৈ কৰিব পৰা হৈছে। তথাপিও ল'ৰাক শিকাবলৈ চেষ্টা কৰিছোঁ। তাক হালধি মুখতো সানিবলৈ কৈছোঁ, নেসানে। সন্ধিয়া সময়ত কৈছোঁ, ককাৰ লগত অকণ যোৱাচোন, কিনো কৰিছে চোৱাগে। তাক শিকাই আছে ককাকে। আমাৰ ককাহঁতে দেউতাহঁতে দিছিলে। দেউতাহঁতে ককাহঁতে কৈছিলে আগতে হেনো গৰু বামুণ আছিলে। সঁচাই নে সাধুৱেই নে নাজানো। তাৰপিছত তেওঁলোকে কি কৰিলে, এই তেওঁলোকৰ লগুণডাল মানে ক'ৰবাত থৈ পেলাই তেওঁলোক গা ধুবলৈ নে ক'ৰবালৈ গৈছিলে। সেই লগুণডাল কোনোবাই লৈ গুচি গ'ল তাৰপৰা, চৰায়ে ক'ৰবালৈ লৈ গ'ল। তাৰপিছত তেওঁলোকক সাপ দিলে। সাপ দিয়াত বোলে তহঁত গৰু হগে যা। সেই লগুণডাল যে থৈ গ'ল, সেই লগুণডাল এতিয়া আমি তেওঁলোকক এই নতুন পঘাডাল হ'ল লগুণ, পাত দিব লাগিব তৰা আৰু এই কপাহ। সেয়া দেউতাহঁতে ককাহঁতে কোৱা কথা আৰু তেনেকৈ আমি আজি মানি আহিছোঁ। এতিয়া নতুন পঘাৰে এয়া গৰু মাখিয়তী মাখিপাত মাখি মৰে জাক জাক। কি কৰিছে? এয়া মাখিয়তীয়ে গৰুক এই মাখি খেদাব লাগে, পৰম্পৰা ৰক্ষা কৰিছোঁ। আকৌ এয়া গামোচাৰে বিচিব লাগে। নতুন গামোচাৰে এয়া গধূলি গৰু যেতিয়া আহিব তেতিয়া বিচিব লাগে। আজিৰ পৰা মানুহে বিচনীৰ বাৰ ল'ব পাৰে আৰু। সেইটো হ'ল আমাৰ অসমীয়াৰ নিয়ম। এয়া গৰুক পিঠা খুৱাব লাগে, এয়া পিঠা খুৱাই আছোঁ দেই। এয়া নিয়ম।